Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami sexual reproduction in flowering plants or last class to koribole goi asu jot ami duta important and interesting topic pohim. Eta hol apomixis aru eta hol polyembryony. Ekita kyo important aru kyo interesting huni tumalokor matha ghuri jabo huniba de ami etialeke ki pohisilo amar normal reproduction কি হয় আমাৰ নরমাল সেক্সুয়াল রিপ্রোডাকশনত আমি কি দেখো এতিয়ালৈকে কি দেখিলো আমি এতিয়ালৈকে সোৱাদে ধ্যান দিয়া আমাৰ যেতিয়া রিপ্রোডাকশন স্টার্ট হয় সেক্সুয়াল রিপ্রোডাকশনত তেতিয়া আমাৰ পোলেন্স বিলাক আহে পোলেন্স বিলাক পৰে পোলেন্স বিলাকে কি কৰে আমাৰ ওভিউলৰ ভিতৰত থকা যোনটো এমব্ৰিও সেক আছে यस ওভিউলৰ ভিতৰত এমব্ৰিও সেকটো আছে এমব্ৰিও সেকৰ ভিতৰত থকা আমাৰ একটো গৈ পেলাই ফিউজ কৰে ইয়াত এমব্ৰিও বনে আৰু ওভিউল টু কি হলে চেঞ্জ হয় ইনটু সিড কিন্তু এটো সম্ভৱ হল কেতিয়া যেতিয়া আমাৰ ফাৰ্টিলাইজেশন হল ফাৰ্টিলাইজেশন মানে আমি ডাবল ফাৰ্টিলাইজেশনৰ কথা পাতি আছো মানে আমাৰ ফাৰ্টিলাইজেশন হোৱা পিছত হে সিডৰ প্ৰডাকশন হয় ইন নেচাৰ এটো নরমাল সিনাৰিও বাট এতিয়া আমি এই এপোমিক্সিস কন্ডিশনটো অলপ হুকিয়া হয় এপোমিক্সিস আৰু পলিএমব্রিয়নিক কন্ডিশনটো বেলেগ ইয়াত কি হয় চাবা দে ধ্যান দিবা আমাৰ এপোমিক্সিসত কি হয় সিডৰ প্ৰডাকশন হয় সিড প্ৰডাকশন হ'ব বাট উইদাউট ফাৰ্টিলাইজেশন কথাটো বুজি পাইছানে মানে এটো এনেকুৱা তোমাৰ বাচ্চা হৈ গল কিন্তু তুমি বিয়া পাতা নাই তোমাৰ একো ক্ৰছ তুমি একো সেক্সুয়াল এক্টিভিটিত একো ইনভলভ নাই কিন্তু তোমাৰ এটা বাচ্চা আহি গল মাইকী মানুহ এজনী এনে গৰ্ভৱতী হৈ গল হেতু টাইপৰ তো এটো হল এপোমিক্সিস কন্ডিশন বুজি পাইছানে সো এপোমিক্সিসত কি হয় সিড প্ৰডাকশন হয় বাট ফাৰ্টিলাইজেশন নোহোৱাকে ইয়াৰ লগত তোমালোকৰ অলপ শুনা যেন কনসেপ্ট এটা মনত পৰিছে নেকি লাষ্ট ক্লাছত আমি কি শিকিছিলো পাৰ্থেনোকাৰ্পি কথা শুনিছিলো স্যাৰ পাৰ্থেনোকাৰ্পিত কি হয় স্যাৰ খুব কনফিউজিং দে স্টুডেন্টছে এটো পৰে এটোত পিছল খায় ধ্যান দিবা পাৰ্থেনোকাৰ্পিত কি আছিল fruit production without fertilization বুজি পাইছানে কনসেপ্ট দুটা পৃথক কৰিব পাৰিছানে নাই পাৰ্থেনোকাৰ্পি আৰু এপোমিক্সিসটো ডিফাৰেন্সিয়েট কৰিব পাৰিছানে পাৰ্থেনোকাৰ্পি আছিল ফ্ৰুটৰ প্ৰডাকশন উইদাউট ফাৰ্টিলাইজেশন আৰু উইদাউট ফাৰ্টিলাইজেশন হোৱা কাৰণে তাৰ ভিতৰত সিড নবনে কিন্তু এপোমিক্সিসটো কি সিড বনে but seed to without fertilization hoise seed bonise aru tar upor fruit bonibo no problem to seed juntu bonise but fertilization nohua ke bonise etu keneke possible dhyan diba kisuman plants ase jeneke ami ei apomixis condition to code dekhu Asteraceae aru grasses bilakot Asteraceae family dekhu Asteraceae family and plus kisuman grasses ঘাহত দেখো মানে Asteraceae family মানে কাৰ কথা কৈছে তোমালোকৰ বেলি ফুল ডালিয়া এবিলাক ফুল জাতীয় যোনটো ফ্যামিলি হেতুৰ কথা কৈছে ওকে তো তাত আমি এই এপোমিক্সিস কন্ডিশনটো দেখো কেনেকে উইদাউট ফাৰ্টিলাইজেশন সিডৰ প্ৰডাকশন হ'ব পাৰে ধ্যান দিবা হেতু কনসেপ্টটো ইম্পৰ্টেন্ট সোৱা আমি কি শিকিছিলো এতিয়াটো ফাৰ্টিলাইজেশন হোৱা দৰকাৰে নাই কৈছে বলে नहीं चाहिए मुझे मेल पार्टनर কোনো না লাগে মু মতা না লাগে মই নিজে নিজৰ ভিতৰতে বাচ্চা মই পেদা কৰিম কেনে কৰিব চাবা দেই পোলেনৰ দৰকাৰ নাই হয়নে এই এমব্ৰিও এমব্ৰিও এবিলাক কেনেকে বনিব চাবা আমাৰ ওভিউল টু ধান্দা দিয়া ওভিউল এটো ওভিউল আছিল স্যাৰ यस ওভিউল আছে আৰু ওভিউলৰ ভিতৰত স্যাৰ কি আছিল নিউসেলাস খিনি আছিল আমি জানো নরমাল কন্ডিশনত কি হয় নিউসেলাসৰ এটা সেল মেগাস্পোৰ মাদাৰ সেল হিচাপে কাম কৰে মেগাস্পোৰ মাদাৰ সেলটো কি কৰে ফৰ এক্সাম্পল এটো এটা মেগাস্পোৰ মাদাৰ সেল এই মেগাস্পোৰ মাদাৰ সেলটো আছিল 2n এ মিওটিক ডিভিজন কৰে প্ৰথমতে यस মিওটিক ডিভিজন কৰিলে কি হল n এনেকুৱা চাৰিটা মেগাস্পোৰ বনে আৰু মেগাস্পোৰ পৰা ফাইনালি কি বনে এক সেলটো বনেগে আৰু এক সেলটো n আছিল আৰু n ৰ লগত আমাৰ পোলেনটো আহি পোলেনৰ মেল গেমেটটো আহি n+n হওঁতেহে 2n বনিবগে আকৌ বুজি পাইছানে কন্ডিশনটো কিন্তু এতিয়া এই যোনটো কন্ডিশন আমি পঢ়ি আছো এপোমিক্সিসত কি কন্ডিশন হয় চাবা দে এপোমিক্সিসত
যোনটো ইয়াত অভিউলৰ ভিতৰত চেলবিলাক ফৰ এক্সাম্পল এটা চেল যোনটো মেগাস্পৰ মাদাৰ চেল হিচাপে কাম কৰে এটা চেল যোনটো অভিউলৰ চেলটো থাকিব অভিউলৰ চেলটো 2n নে হয় 2n ই ৰিডাকশ্যন ডিভিজনত নাযায় ই ৰিডাকশ্যন নকৰে ই এই 2n টোৱে ডাইৰেক্টলি এক চেল হিচাপে কাম কৰে ডাইৰেক্টলি এক সেল হিচাপে কাম কৰে আৰু এক সেল মানে 2n হল মানে কি ই নিজে জাইগোটলে ডাইৰেক্টলি কনভাৰ্ট হৈ যাব পাৰে তো 2n যেহেতু ৰিডাকশ্যন ডিভিজনলৈ নগলে নিজে এমব্ৰিঅলে ডেভেলপমেন্ট হল গল আৰু এমব্ৰিঅতে ডেভেলপমেন্ট হৈ যোৱাৰ লগে লগে বাহিৰৰ যোনটো আমাৰ অভিউল আছে অভিউলটো সিডলে কনভাৰ্ট হৈ গল বুজিছানে সো ডেভেলপমেন্টটো তেনেকে হয় মানে আমাৰ যোনটো নৰ্মেল প্ৰসেস হয় ফিমেল গেমেটোফাইটৰ ডেভেলপমেন্টটো তাত কি হয় প্ৰথমতে মিওটিক ডিভিজনত যায় মেগাস্পৰ মাদাৰ সেলটোৱে তাৰপিছত মিওটিক ডিভিজন মানে ৰিডাকশ্যন ডিভিজনত গৈহে তাৰপিছত আকৌ ফাইনেলি এন বনাইগে একটো বনাইগে কিন্তু ইয়াত যোনটো মেগাস্পৰ মাদাৰ সেল আছে মেগাস্পৰ মাদাৰ সেলটোৱে হেতু নিজে এটা এমব্ৰিঅ হিচাপে কাম কৰে নিজে মানে ৰিডাকশ্যন ডিভিজনত নগৈ পেলাই হি ডাইপ্লয়েড হিচাপেই থাকি যায় যেতিয়া টুৱাইছ এণ্ড ডাইপ্লয়েড হিচাপে থাকে তেতিয়া কি হ'ব হি নিজে লাহেকে এমব্ৰিঅ বনিব উইদাউট ফাৰ্টিলাইজেশ্যন অলসো আৰু ভিতৰত এমব্ৰিঅ বনাৰ লগে লগে বাহিৰৰ অভিউলটোৱে ভাবিব ও ভিতৰত এমব্ৰিঅ সৃষ্টি হৈ গ'ল কোট কি ফাৰ্টিলাইজেশ্যন নোহোৱাকে এমব্ৰিঅ বনি আছে মানে মই এতিয়া সিডলে কনভাৰ্ট হ'ব লাগে তো সিডলে কনভাৰ্ট হৈ যায় বাট ভিতৰত মানে ফাৰ্টিলাইজেশ্যন নোহোৱাকে গোটেই কামখিনি হৈ যায় বুজি পাইছানে সো এষ্টাৰেচি ফেমিলি আৰু কিছুমান গ্ৰাছেছত আমি এই ঘটনাটো দেখিবলৈ পাওঁ ক্লিয়াৰ আৰু এই কন্ডিশনটো এপোমিক্সিছৰ লগত আমাৰ হেৰিয়ৰ মিল আছে পাৰ্থেনোকাৰ্পি য'ত আমাৰ ফ্ৰুট ডেভেলপমেন্ট হয় বাট তাত সিড হ'ব নেকি ফ্ৰুট ডেভেলপমেন্ট হয় আৰু সিড কিন্তু তাৰ ভিতৰত নাই ফ্ৰুট ডেভেলপমেন্ট হয় উইদাউট ফাৰ্টিলাইজেশ্যন ওকে এইটো কন্ডিশন বুজি পালো এতিয়া নেক্সট যোনটো কন্ডিশন আছে সেইটো আমি পলি এমব্ৰিয়নিৰ শিকিব লাগিব পলি এমব্ৰিয়নি কন্ডিশনটো চাওঁ পলি এমব্ৰিয়নিৰ কি হয় চাবা দেই পলি এমব্ৰিয়নটো এটা ইউনিক প্ৰসেস তাত কি হয় চাবা পলি এমব্ৰিয়নিৰ কি হয় চাবা ইয়াত কি হৈছে নৰ্মেলি গুটেখিনি কন্ডিশন আছে यस নৰ্মেলি গুটেখিনি কন্ডিশন আছে ইয়াৰ ভিতৰত যোনটো অভিউল এটো অভিউল হয় এটো অভিউল আৰু অভিউলৰ ভিতৰত এবিলাক নিউসেলাস আছে यस এই নিউসেলাস আছে আৰু নিউসেলাসৰে এটা যোনটো মেগাস্পৰ মাদাৰ সেল আছে হি ধুনিয়াকে নিজৰ ডেভেলপমেন্ট ষ্টাৰ্ট কৰে আৰু অভিউলৰ ভিতৰত এমব্ৰিঅ সেকটো বনি যায় এমব্ৰিঅ সেকটো বনি গল यस এমব্ৰিঅ সেকৰ ভিতৰত এগো আছে यस এটো এগ আছে বাকি গুটেবিলাক আছে সাইনাৰ্জি এন্টিবডি সেল সব আছে গুটেখিনি কন্ডিশন ঠিক আছে কিন্তু ইয়াত এটা ইউনিক প্ৰসেস হয় কাৰ কথা পাতি আছো আমি পলি এমব্ৰিয়নি কথা পাতি আছো পলি এমব্ৰিয়নিত কি ঘটনা হয় চোৱা পলি এমব্ৰিয়নিত কি হয় কিছুমান নিউসেলাসৰ সেল এইবিলাক নিউসেলাসৰ সেল আছিল নে यस মই লাষ্ট ক্লাছত কৈছিলো নিউসেলাসৰ আৰু এটা কনসেপ্ট তোমাকক কম এই নিউসেলাসৰ সেলস বিলাক যোনবিলাক আছে অভিউলৰ সাইডত থকা অভিউলৰ ভিতৰত থকা যোনবিলাক নিউসেলাসৰ সেল আছে এই অভিউলৰ নিউসেলাসৰ সেলস খিনি এমব্ৰিঅ সেকৰ ভিতৰত সোমাই যায় ডিভিজন হৈ মেইন এমব্ৰিঅ সেকটো আছে তাত এটা অলৰেডি এগ এটা প্ৰেজেন্ট আছে অলৰেডি এগ এটা আছে এটো এগ কিন্তু তাৰ উপৰিও কিছুমান নিউসেলাসৰ সেল কিছুমানো সোমাই যায় এতিয়া কি হ'ব চোৱা নৰ্মেল ফাৰ্টিলাইজেশ্যন হ'ব ইয়াত নৰ্মেল ফাৰ্টিলাইজেশ্যন হৈ পেলাই এটো এগটো কৰিবই ফিউজ কৰাৰ পিছত ইয়াপাটো এটা সিড বনিবই ইয়াপাটো এটোটো এটা এমব্ৰিঅ বনিবই यस এটোটো নৰ্মেল কেস বুজি পাইছানে নাই তোমালোকে বুজি পাইছানে লৰাহত বুজি পাইছানে নাই এটো নৰ্মেল আমাৰ ৰিপ্ৰডাকশন হৈ পেলাই সিড টু ফাৰ্টিলাইজ কৰিলেটো ইয়াৰ পৰা নৰ্মেল এমব্ৰিঅ এটা বনিবই ক্লিয়াৰ কিন্তু এই নিউসেলাসৰ সেল বিলাকো যে ডিভিজন হৈ ইয়াৰ ভিতৰত সোমাই গল এমব্ৰিঅ সেক এইবিলাক সেলেও এটা নিজৰ এমব্ৰিঅ বনাব পাৰা ক্ষমতা আছে এটো এটা এমব্ৰিঅ এপিনেও সোমাই গল সেল কিছুমান ইয়াতো এটা এমব্ৰিঅ তো আলটিমেটলি কি হল চোৱা এতিয়া ভিতৰত এমব্ৰিঅ বনি আছে মানে ওপৰৰ অভিউলটোৱে সিগনেল পাই গল যে ওকে মইতো সিড বনামে অভিউলটোৱে নিজৰ সিগনেল মাৰি আছে অভিউলটোৱে গম পাইছে যে ওকে মোৰ ভিতৰত এমব্ৰিঅ বনিছে তো মইতো সিড বনাবই লাগিব তো অভিউলটো সিডলে কনভাৰ্ট হৈ গল কিন্তু এটো যোনটো সিড বনিব ধ্যান দিবা দেই এটো যোনটো সিড বনিব এই সিডটোৰ ভিতৰত কিন্তু এটা এমব্ৰিঅ নাই বহুতো এমব্ৰিঅ আছে সো এটো যোনটো সিড বনিব এটো যোনটো সিড বনিব देयर आर more than one embryo inside more than one embryo
সিডৰ ভিতৰত কিহৰ কাৰণে বিকজ নিউচেলাছৰ চেলবিলাকো আহি সিহঁতে এম্ব্ৰিঅ'লৈ কনভাৰ্ট হৈ গ'ল ভিতৰত য়েছ য'ত এটাতকৈ বেছি এম্ব্ৰিঅ' থাকে সেইটো কণ্ডিশ্যন কি পলি এম্ব্ৰিঅনি কণ্ডিশ্যন পলি এম্ব্ৰিঅনি কণ্ডিশ্যন দেখিছানে পলি এম্ব্ৰিঅনি মানে কি শব্দটোতে অৰ্থ লুকাই আছে এইটোৰ লগততো কনফিউজ নকৰিবাই পলি এম্ব্ৰিঅনি নামটোতে শুনি আছে পলি মানে বহুতো এম্ব্ৰিঅনি মানে বহুতো যেতিয়া সিড এটাৰ ভিতৰত আমি বহুতো এম্ব্ৰিঅ' দেখা পাম সেইটো পলি এম্ব্ৰিঅনি কণ্ডিশ্যন সিড এটাই সিডৰ ভিতৰত যদি চাওঁ এটা এম্ব্ৰিঅ' নাই বহুতো এম্ব্ৰিঅ' আছে তো এইটো পলি এম্ব্ৰিঅনি কণ্ডিশ্যন ক'ত ক'ত দেখা পাবা আমাৰ যোনবিলাক চাইট্ৰাছ ফ্ৰুট যেনেকৈ আমাৰ কমলা টেঙা নেমু এইবিলাকত দেখা পাবা তোমালোকে তো সিডটো খুলি চালে তাৰ ভিতৰত সিডৰ ভিতৰত বহুতো এম্ব্ৰিঅ' পাব পাৰা মেংগোটো দেখিব পাবা কিছুমান স্পেচিছ অফ মেংগো তাতো দেখা পাব পাৰা তোমালোকে এই পলি এম্ব্ৰিঅনি কণ্ডিশ্যনটো অ'কে মই এবাৰ ৰিভাইজ কৰি দিছোঁ মই জানো তোমালোকে কনফিউজ কৰিবা প্ৰথম কণ্ডিশ্যনটো হ'ল এপ'মিক্সিছ এপ'মিক্সিছ কি হয় এপ'মিক্সিছত সিড বনে উইদাউট ফাৰ্টিলাইজেশ্যন আমাৰ নৰ্মেল কণ্ডিশ্যনটো কি হৈছিল সিড বনিবলৈ ফাৰ্টিলাইজেশ্যন হ'বই লাগিব নিয়তিৰ নিয়ম এইটো কিন্তু এপ'মিক্সিছ এটা কণ্ডিশ্যন পালোঁ য'ত নেকি সিডৰ প্ৰডাকশ্যন হয় উইদাউট ফাৰ্টিলাইজেশ্যন তো আমি এইটো ক'ব পাৰোঁ নে যে এপ'মিক্সিছ ধ্যান দিবা ভেৰি ইম্পৰ্টেণ্ট লাইন এটা ক'বলৈ গৈ আছোঁ মই যদি এপ'মিক্সিছৰ এটা উশাহে ক'বলৈ যাওঁ এপ'মিক্সিছ ইজ এ টাইপ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইয়াত ছেক্সুৱেল কিবা ইনভলভ আছে জানো মেল ফিমেল ইনভলভ হৈছে জানো নাই হোৱা এপ'মিক্সিছ ইজ এ টাইপ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা ইট ইজ এ ফৰ্ম অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন that mimics sexual reproduction নিচিনাকে seed produce কৰিছে but actually it is an asexual reproduction very beautiful line NCERT দিয়া আছে so asexual reproduction হয় এটা কিন্তু এটা মিমিক কৰে কিহৰ নিচিনাকে sexual reproductionৰ নিচিনাকে মিমিক কৰে আৰু sexual reproductionৰ নিচিনাকে কি বনায় seed বনাব পাৰে কেনেকৈ বনায় তোমালোকে গম পালা যে যোনবিলাক সেলস থাকে সেইবিলাক ডাইপ্লয়েড কণ্ডিশ্যনতে থাকি যায় ই ৰিডাকশ্যন ডিভিজন নাযায় আৰু ডাইৰেক্টলি এম্ব্ৰিঅ' বনাব পাৰে ভিতৰত অ'কে ইয়াৰ লগত একদম মিল এটা কনচেপ্ট যোনটো ষ্টুডেণ্টছে খুব খেলি মেলি কৰে সেইটো হ'ল পাৰ্থেনোকাৰ্পিত সিড বনিবনে নবনে নো সিড কিন্তু ফ্ৰুট বনিব ফ্ৰুটটো কেনেকৈ বনিলে উইদাউট ফাৰ্টিলাইজেশ্যন দৰকাৰ নোহোৱাকৈ কৈছে বোলে নাই মই ফ্ৰুট বনাম মোৰ উৎপাত লাগি আছে মই ফ্ৰুট বনাম ভিতৰত কিন্তু সিড নাই বনা গম পাইছানে সো তেনে সেইটো হ'ল পাৰ্থেনোকাৰ্পি বানানা ইজ এন এক্সাম্পল বানেনা কল ইজ এন এক্সাম্পল এপ'মিক্সিছ ক'ৰ দৰে এষ্টাৰেচিয়া আৰু এতিয়া চাইণ্টিষ্টবিলাকে কি কৰিছে একেবাৰতে কনচেপ্টটো শুনি লোৱা যে আমাৰ বহুতো হাইব্ৰিড ভেৰাইটিজবিলাক চাইণ্টিষ্টবিলাকে বহুতো বছৰ লেবৰেটৰীত কাম কৰি বহুতো বছৰ কাম কৰি হাই কোৱালিটি হাইব্ৰিডছ কিছুমান বনায় যেনেকৈ আমি দেখাওঁ এতিয়া আজিকালি বিলাহী বহুত হাইব্ৰিড বিলাহীবিলাক পাওঁ বেঙেনাবিলাক হাইব্ৰিড ভেৰাইটি ফ্ৰুটছৰ যদি কওঁ এপল তাৰপিছত তোমাৰ গ্ৰেপছ ৱাটাৰমেলন এইবিলাক হাইব্ৰিড ভেৰাইটিজ বনায় প্লাছ আমি যদি হৰ্টিকালচাৰতো চাওঁ বহুত ধুনীয়া ফুল হাইব্ৰিড ভেৰাইটিৰ অলৰেডি চাইণ্টিষ্টবিলাকে বনাইছে কিন্তু ঘটনাটো কি হয় চাবা দেই এই হাইব্ৰিডবিলাক যেতিয়া আমি হাইব্ৰিড সিডছবিলাক যেতিয়া আমি লগাওঁ অ'কে হাইব্ৰিড সিডবিলাক কিনি আনিলোঁ হাইব্ৰিড সিডবিলাক লগালোঁ ধুনীয়াকৈ য়েছ হাইব্ৰিড সিডবিলাক লগালোঁ হাইব্ৰিড সিডৰ পৰা প্লাণ্টডাল যেতিয়া পাওঁ কি হ'ল এইটো ক'লে গ'লগৈ অ'কে হাইব্ৰিড সিডছৰ যেতিয়া প্লাণ্টডাল পাওঁ এইটো হাইব্ৰিড সিড ফৰ এক্সাম্পল হাইব্ৰিড সিড য়েছ क्या हो रहा है भाई लेक्चर এইটো হ'ল হাইব্ৰিড সিড ধ্যান দিবা দেই ভেৰি ইম্পৰ্টেণ্ট কথা হাইব্ৰিড সিড আৰু হাইব্ৰিড সিডটোৰ পৰা যেতিয়া আমি প্লাণ্টডাল লগাম অফক'ৰ্ছ আমি হাইব্ৰিড ফলবিলাক পাম ন' প্ৰব্লেম কিন্তু হাইব্ৰিড ফ্ৰুটছবিলাক পাম যেনেকুৱা লাগে এইডাল প্লাণ্টত ডাইৰেক্টলি ফাৰ্ষ্ট জেনেৰেশ্যন পাম কিন্তু ইয়াৰ পৰা যেতিয়া আমি গুটিবিলাক ৰুবলৈ চাম ফৰ এক্সাম্পল এই হাইব্ৰিড প্লাণ্টডাল আমি যোনটো লৈছিলোঁ এই হাইব্ৰিড প্লাণ্টডালৰ চিডছবিলাক লৈ পেলাই আমি যেতিয়া নেক্সট আকৌ প্লান কৰিম তেতিয়া হয়তো সেই হাইব্ৰিড কেৰেক্টাৰবিলাক মেইনটেইন নাথাকিব গম পাইছানে হাইব্ৰিড কেৰেক্টাৰবিলাক মেইনটেইন নাথাকিবও পাৰে গম পাইছা কাৰণ ইয়াত কি হয় এই গছডালত যেতিয়া ফ্লাৱাৰ হ'ব তেতিয়া ফ্লাৱাৰত বেলেগ নিম্ন জাতীয় নিম্ন কোৱালিটিৰ ফলৰ লগত ক্ৰছ হৈ পেলাই ইয়াৰ বস্তুখিনি মেইনটেইন নহ'বও পাৰে
হাইব্ৰিডৰ আৰু একচুৱেলি হাইব্ৰিড যেতিয়া লেব গ্ৰোন হাইব্ৰিড প্লান্টছবিলাক আমি লগাওঁ এহেঁতৰ চিডছবিলাক ভাইবলো নহ'ব পাৰে চিডছবিলাকৰ মানে প্ৰজনন ক্ষমতা নাথাকেগৈ জাৰ্মিনেশ্যন নহয়গৈ খুব বহুত কমপ্লেক্সিটি দেখা পোৱা যায় এতিয়া চাইণ্টিষ্টবিলাকে ক'ত মাথা মাৰিছে চাবা দেই যদি আমি এনেকুৱা হাইব্ৰিড ভেৰাইটি এটা ডেভেলপ কৰোঁ যদি এইটো এটা আমি হাইব্ৰিড ভেৰাইটি ডেভেলপ কৰোঁ আৰু এই হাইব্ৰিড ভেৰাইটিটোৰ ভিতৰত আমি কেনেবাকৈ এই এপমিক্টিক জিন্সবিলাক আমাৰ যোনবিলাক এপমিক্সিছ কৰিব এপমিক্সিছ বনোৱা যোনবিলাক জিন্স থাকে প্লাণ্টবিলাকৰ সেইবিলাক ৰিচাৰ্চ কৰি পেলাই ওলাব পাৰোঁ আমি যে এপমিক্সিছ হ'বলৈ হ'লে প্লাণ্টডালৰ কোনবিলাক জিন্স আচলতে ইনভলভ হৈ থাকে এপমিক্সিছ প্লাণ্টডালত চ' এপমিক্সিছ দেখুওৱা প্লান্টছবিলাকৰ কিছুমান জিন্স আমি উলিয়াই পেলাই যদি এই হাইব্ৰিড চিডত সোমোৱাই দিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব এই হাইব্ৰিড ভেৰাইটিটো লাখ বছৰৰ কাৰণে এইটো পাৰ্মানেণ্ট হৈ যাব কাৰণ সিহঁতত সেক্সুৱেল ৰিপ্ৰডাকশ্যন নকৰাকৈ চিড বনাব পাৰে য়েছ অৰ নো হয় নহয় একো মিক্সিঙো নহ'ব আৰু যোনবিলাক হাইব্ৰিড ভেৰাইটিৰ যিকোনো কেৰেক্টাৰিষ্টিক যি আছিলে সেইখিনি সেই প্লাণ্টডালে দিয়া চিডতো মেইনটেইন হৈয়ে থাকিব কাৰণ মিক্সিং নাই একো নাই সিহঁতে চিডো বনাই আছে উইদাউট ফলোয়িং সেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়নে নহয় তো তেনেকৈ আমি হাইব্ৰিড ভেৰাইটিবিলাক আমি মেইনটেইন কৰিব পাৰোঁ যদি এই এপমিক্টিক জিন্সবিলাক আমি যদি ট্ৰান্সফাৰ কৰিব পাৰোঁ চ' তাৰ ওপৰত বহুতো গৱেষণা চলি আছে য়েছ কাৰণ হাইব্ৰিড চিডবিলাক প্ৰথমটো হ'ল বহুতো টাইম লাগে বনাবলৈ ইট ইজ এ লেবৰাছ প্ৰচেছ বহুতো বছৰ লাগে প্লাছ হাইব্ৰিড চিডবিলাকৰ দামো বহুত বেছি তো ফাৰ্মাৰ্ছবিলাকে ক্ৰয় কৰিব নোৱাৰে চ' কেনেবাকৈ যদি আমি সেই কণ্ডিশ্যনটো কৰিব পাৰোঁ এপমিক্টিক জিন্সবিলাকে থ্ৰু দি মানে হাইব্ৰিড চিডছবিলাক বনাব পাৰোঁ নতুনকৈ তেতিয়া আমাৰ সেই হাইব্ৰিড ভেৰাইটিটো মেইনটেইন কৰি ৰাখিব পাৰিম ফৰ ছেভাৰেল জেনেৰেশ্যনছ অফক'ৰ্ছ কিছুমান খেলি মেলি আহিলেও বহুত জেনেৰেশ্যনলৈকে সেইটো মেইনটেইন হৈ থাকিব য়েছ চ' দিছ ৱাজ অল এবাউট দ্য টপিক okay আমি এতিয়া খালি NCERT ৰিডিং দিম হৈ গ'ল আমাৰ apomixis and polyembryony although seeds in general are the products of fertilization a few flowering plants such as some species of asteraceae and grasses have evolved a special mechanism dhyan diba to produce seeds without fertilization called apomixis what is fruit production without fertilization called logote hudi dise ei NCERT what is fruit production without fertilization called parthenocarpy yes ami last class ot pohisu Thus, apomixis is a form of asexual reproduction that mimics sexual reproduction. Ulta no koriba ako. Je apomixis is a sexual reproduction that mimics asexual reproduction. It is a asexual reproduction. Because sexual fusion could involve nai. But mimics sexual reproduction. Kyo sexual reproduction mimic korile? Because seed bonai ase sexual reproduction onisna. Yes? Okay. There are several ways of development of apomictic seeds. In some species, the diploid egg cell, diploid egg cell is formed without reduction division and develops into the embryo without fertilization. More often, as in many citrus and mango, citrus mane nemu jatiyo koise, and mango varieties, some of the nucellar cells or cells bilake surrounding the embryo sac start dividing, protrude into the embryo sac and develop into the embryos. In such species, each ovule contains many embryos. Our occurrence of more than one embryo in a seed is referred to as polyembryonic condition. Take out some seeds, take out some seeds of orange and squeeze them. Observe the many embryos of different sizes and shapes from each seed. Count the number of embryos in each seed. What would be the genetic nature of apomictic embryos? Apomictic embryos bilakor genetic nature to keneকুৱা হ'ব একদম similar হ'ব with the mother plant. আমি নৰ্মেলি কি দিওঁ একদম ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট দেই আমি নৰ্মেলি কি দেখোঁ এডাল প্লাণ্টৰ যেতিয়া চিড বনে এই চিডটোৰ যোনবিলাক কেৰেক্টাৰিষ্টিক থাকিব এডাল মাদাৰতো থাকিবই প্লাছ যোনডালৰ পৰা পলেন পৰিছে তাৰো কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে যোনটো এইটো নৰ্মেল কণ্ডিশ্যনত আমাৰ চিডবিলাক বনে কিন্তু এপমিক্টিক চিডবিলাক কি হয় এডাল যোনডাল প্লাণ্ট আছে তাৰ ভিতৰৰ নিজৰ উইদাউট ফাৰ্টিলাইজেশ্যনে ইয়াত চিড ডেভেলপমেণ্ট হৈ আছে হয় নহয় চ' নিজৰ অকল এটা প্লাণ্টৰ নিজৰ মাদাৰ প্লাণ্টৰ কেৰেক্টাৰিষ্টিক্সখিনি মেইনটেইন থাকিব তাত একো ক্ৰছেই নেদেখোঁ আমি কাৰণ ফাৰ্টিলাইজেশ্যন হোৱাই নাই ইয়াত ডাইৰেক্টলি চিড বনি আছিলে হয়নে চ' ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট দেই what would be the genetic nature same as the mother plant can they be called clones yes they can be called clones বুজিবা next hybrid varieties of several of our food and vegetables crops are being extensively cultivated of course আমি জানো আজিকালি যিমান কাল্টিভেশ্যন হৈছে
হাইব্ৰিড ভেৰাইটি বেছিকৈ প্ৰেফাৰ কৰে কাৰণ চাইজ ভাল কোৱালিটি ভাল সেইবিলাকৰ কাৰণে কাল্টিভেশ্যন অফ হাইব্ৰিডছ হেজ ট্ৰিমেণ্ডাছলি ইনক্ৰিজ প্ৰডাক্টিভিটি ওৱান অফ দ্য প্ৰব্লেমছ অফ হাইব্ৰিড ইজ দেট হাইব্ৰিড চিডছ হেভ টু বি প্ৰডিউচড এভৰি ইয়াৰ প্ৰত্যেক বছৰে হাইব্ৰিড চিডছবিলাক বনাব লাগে ইফ দ্য চিডছ কালেক্টেড ফ্ৰম হাইব্ৰিডছ আৰ সোন দ্য প্লান্টছ ইন দ্য প্ৰজনী উইল ছিগ্ৰিগেট এণ্ড ডু নট মেইনটেইন হাইব্ৰিড কেৰেক্টাৰ্ছবিলাক মেইনটেইন নাথাকে নতুন প্লান্টছবিলাক যোনবিলাক চিডছৰ পৰা প্লান্ট গ্ৰ' কৰে বহুত সেনেকুৱা হয় যে কেৰেক্টাৰ্ছবিলাক মেইনটেইন থাকে হাইব্ৰিড কেৰেক্টাৰ্ছবিলাক কিবা আল্টু ফাল্টু চিডছ বনি যায় পিছত আল্টু ফাল্টু মানে প্লান্টছবিলাক বনি যায় চ' প্ৰডাকশ্যন অফ হাইব্ৰিড চিডছ ইজ কষ্টলি এণ্ড হেন্স দ্য কষ্ট অফ হাইব্ৰিড চিডছ বিকামছ টু এক্সপেঞ্চিভ ফৰ দ্য ফাৰ্মাৰ্ছ ইফ দিজ হাইব্ৰিডছ আৰ মেড ইনটু এপমিক্স যদি হাইব্ৰিড বিলাক আমি এপমিক্টিক প্লান্টৰ নিচিনা বনাই দিব পাৰোঁ দেয়াৰ ইজ ন' ছিগ্ৰিগেশ্যন অফ কেৰেক্টাৰ ইন দ্য হাইব্ৰিড প্ৰজেনী দেন দ্য ফাৰ্মাৰ্ছ কেন কিপ অন ইউজিং দ্য হাইব্ৰিড চিডছ টু ৰেইজ নিউ ক্ৰপ ইয়াৰ আফটাৰ ইয়াৰ এণ্ড হি ডাজ নট হেভ টু বাই হাইব্ৰিড চিডছ এভৰি ইয়াৰ বুজি পাইছে ন বিকজ অফ দ্য ইম্পৰ্টেঞ্চ অফ এপমিক্সিছ ইন হাইব্ৰিড চিড ইণ্ডাষ্ট্ৰী active research is going on in many laboratories around the world to understand the genetics of apomixis and to transfer apomictic genes into hybrid varieties. So this was all about your chapter sexual reproduction in flowering plants. I hope chapter to bhal lagile gute concepts bilak tumalokor clear hol bohutu questions ahe yar pra NEET as well as our board. So aji class to ami imante end korim jodi tumalokor notes lage you can check my website ohomiyabio.com tar pora lobo pariba ba moi try korim je tolot description ot notes or link ko di diu মই নতুনকৈ এইটো এড কৰি দিম যাতে তোমালোকৰ সুবিধা হয় আকৌ ৱেবছাইটত যোৱা ডাউনলোড কৰা হেন দেন নালাগে মই তলতে পাৰিলে ড্ৰাইভৰ লিংক দি পেলাই মানে হেৰিটো লগাই দিব পাৰিম মই চেষ্টা কৰিম দেই ট্ৰাই কৰিম চ' উইল ৰেপ আপ দ্য চেপ্টাৰ হিয়াৰ যদি তোমালোকৰ ভাল লাগিলে যদি হেল্প হৈছে চেনেলটো বহুত গ্ৰ' কৰাব লাগিব আমি চ' লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা এণ্ড উই উইল মিট ইন দ্য নেক্সট ক্লাছ উইথ এ নিউ চেপ্টাৰ Meet you in the next class. Take care. Bye-bye.